ইমান নাই পোৱা নহয় কৈছে বন্ধু বান্ধৱীসকল এইয়া আমাৰ বগী কলীয়া পোৱালিহঁতক খাবলৈ ৰামেশ্বৰ তেলিচাৰ আমাৰ মন্ত্ৰী এই আমাৰ দাদা মোৰ এই পেজ এটা আছে আপুনি অকণমান কথা এটা পাতি দিয়ক কথা পাতিব আমাৰ বগী কলীয়াহঁতক চাই কেনেকুৱা লাগিলে আপুনি মনৰ হেৰি প্ৰকাশটো কৰি দিয়কচোন মোৰ বন্ধু বান্ধৱীসকলেও চাব মোৰ পেজটো আজি বাৰেকুৰিৰ এই গাঁওখনৰ নাম তৰাজানত আহিছিলোঁ আৰু নিশ্চয় আপোনালোক জানে যে আমাৰ এইখন গাঁও এতিয়া অকল অসম নহয় পৃথিৱীত ইতিমধ্যে জনাজাত হৈছে ইয়াত আমি যাক হলৌ বান্দৰ বুলি কওঁ ইয়াত 4টা হলৌ বান্দৰ এইখন গাঁৱত থাকে আৰু এই দীপ্তি বাইদেৱে তেওঁ মাতে কলীয়া বগী তেওঁলোকে ওলাই আহে য'তে থাকক আৰু তেওঁ তেনেকৈ তেওঁক কল মধুৰি এইবিলাক দিয়া হয় তেওঁলোক তেনেকৈ ওলাই আহে ময়ো আজি আহিছিলোঁ আৰু কৈছিল যে এইটো সময়ত তেওঁলোক শুই থাকে কিন্তু তেওঁ মতাৰ লগে লগে গোটেই 4টা ইতিমধ্যে ওলাই আহিছে আৰু মই নিজ হাতেৰে তেওঁলোকক কল খুৱাইছোঁ নিশ্চয় আপোনালোকো যদি কেতিয়াবা এই তিনিচুকীয়া জিলালৈ আহে তেতিয়া নিশ্চয় এই বাৰেকুৰিৰ আমাৰ গাঁওখনৰ নাম তৰাজানলৈ আহিব যাতে এই আমাৰ বগী কলীয়া আৰু পোৱালি এইকেইজনক দেখি চাই যাব এটা বিশেষভাৱে মই আহ্বান জনাইছোঁ মই আৰু এটা অনুৰোধ জনাইছোঁ আমাৰ যেন এই বগী কলীয়াহঁতৰ খাদ্যৰ কাৰণে কিবা চৰকাৰো যেন সুবিধা কৰি দিয়ে সেইটোৱে ছাৰকো অনুৰোধ কৰিছোঁ কৰি দিয়ে মই অশেষ ধন্যবাদ হ'ম মই অন্তৰৰ পৰা ধন্যবাদ দিম সেইটো যেন ব্যৱস্থা কৰি দিয়ে খোৱা ব্যৱস্থাটো আৰু পৰ্যটকৰ কাৰণে ঘৰ এটাও বাসস্থান এটাও এনেই ব্যৱস্থা এটা কৰি দিলে মই অশেষ ধন্যবাদ হ'ম এনেকৈ অশেষ মানুহ আহে তাৰমানে আমাৰ ঘৰলৈ মোৰ এতিয়া ভালকৈ বহাবলৈও বা এনেকৈ হেৰি কৰিবলৈও সেনেকৈ ঘৰ নাই সেইটো অনুৰোধ জনাইছোঁ নিশ্চয় আপোনাৰ কথাখিনি মই চৰকাৰলৈ লৈ যাম আৰু নিশ্চয় বিভাগৰ মন্ত্ৰীৰ লগত এই বিষয়ে মই আলোচনা কৰিম ধন্যবাদ